নমস্কাৰ মই নান ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত আমাৰ এলবৰ ভিতৰৰ ফালে হোৱা বিষ কেনেকৈ ঠিক কৰিব পাৰি সেইটোৰ ওপৰত আলোচনা কৰিম। আমাৰ এলবৰ ভিতৰৰ ফালে হোৱা এই বিষটোক গল্ফাৰ্ছ এলব বুলি কোৱা হয়, যিটো আমাৰ এলবৰ মিডিয়েল এপিকণ্ডাইলত হয়। সেইবাবে ইয়াক মিডিয়েল এপিকণ্ডাইলাইটিছ বুলিও কোৱা হয়, গল্ফাৰ্ছ এলব। গল্ফাৰ্ছ এলবৰ বিষ বহুতো লোকৰ বাবে এক কষ্টদায়ক সমস্যা হ'ব পাৰে, কিন্তু সঠিক ধৰণৰ এক্সাৰচাইজৰ জৰিয়তে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই গল্ফাৰ্ছ এলবৰ কিছুমান সাধাৰণ ঘৰতে কৰিব পৰা এক্সাৰচাইজ শিকাই দিম, যিটো কৰাৰ পিছত আপোনালোকে এই বিষৰ পৰা মুক্তি পাব পাৰিব। এক্সাৰচাইজবোৰৰ বিষয়ে জনাৰ আগতে আমি এইটো জানো আহক, গল্ফাৰ্ছ এলবৰ বিষনো কি হয় আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়। গল্ফাৰ্ছ এলব হৈছে আমাৰ হাতৰ ভিতৰত হোৱা এক পেইনফুল কণ্ডিশ্যন, য'ত আমাৰ হাতৰ ভিতৰৰ মাংসপেশী আৰু টেণ্ডনসমূহত অতিমাত্ৰা চাপ পৰাৰ ফলত হোৱা দেখা যায়। লগতে যিবোৰ মানুহে হাতখন এনেকে তলফালে নিয়া কামবোৰ বেছিকে কৰে, তেওঁলোকে গল্ফাৰ্ছ এলব বেছিকে হোৱা দেখা যায়। এতিয়া আমি জানো আহক গল্ফাৰ্ছ এলবৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ। গল্ফাৰ্ছ এলবৰ 1 নম্বৰ লক্ষণটো হৈছে আমাৰ হাতৰ ভিতৰৰ ফালে থকা এইখিনি অংশ বিষ হোৱা। 2 নম্বৰ লক্ষণটো হৈছে হাতখন এনেকে তলফালে নিবলৈ, মানে হাতখন এনেকে তলফালে ফ্লেক্স কৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱা। 3 নম্বৰ লক্ষণটো হৈছে হাতখন মুঠি মাৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱা বা হাতখনৰ মুঠিটো টাইট নোহোৱা। এতিয়া আমি জানো আহক গল্ফাৰ্ছ এলবৰ ট্ৰিটমেণ্টবোৰ কেনেকুৱা ধৰণৰ হয়। গল্ফাৰ্ছ এলবৰ 1 নম্বৰ ট্ৰিটমেণ্টটো বুলি ক'বলৈ গ'লে 1 নম্বৰ ট্ৰিটমেণ্টটো হৈছে ৰেষ্ট। মানে আমি এনেকুৱা ধৰণৰ কোনো মুভমেন্ট কৰিব নালাগিব, যি মুভমেন্টৰ দ্বাৰা আমাৰ এলবৰ ভিতৰৰ ফালৰ এই ঠাইখিনিত বিষ অনুভৱ হয়। 2 নম্বৰ ট্ৰিটমেণ্টটো হৈছে আইচ। মানে আমি প্ৰতি 2-3 ঘণ্টাৰ মূৰে মূৰে আমাৰ এলবৰ ভিতৰৰ ফালৰ এই ঠাইখিনিত আইচ লগাব লাগিব। আৰু 3 নম্বৰতে কৰিবলগীয়া ট্ৰিটমেণ্টটো হৈছে এক্সাৰচাইজ, যিটো আপোনালোকক মই এতিয়া দেখাম। গল্ফাৰ্ছ এলবৰ কাৰণে কৰিবলগীয়া 1 নম্বৰটো হৈছে মাছাজ। সেইটো কাৰণে আপোনালোকে বুঢ়া আঙুলিটো এনেকে বিষ খিনিত লৈ পেলাই এনেকে মাছাজ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে মাছাজ কৰি থাকোতে হাতখনৰ এইখিনি তলফালে মানে এনেকে এক্সটেনশন কৰি থব লাগিব, এনেকে মাছাজ কৰিব লাগিব। 1 2 3 4 5 এইটো আপোনালোকে এই দুটা আঙুলি এনেকে লৈ 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 2 পৰা 3 মিনিটলৈকে মাছাজ কৰিব লাগিব। 2 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে লৈ পেলাই বিষ হোৱা ঠাইখিনিত এনেকে আঙুলি এটাৰে ধৰি থাকিব লাগিব। লৈ পেলাই আপোনালোকে হাতখন এনেকে ওপৰৰ ফালে আনিব ট্ৰাই কৰিব লাগিব। মুঠি পেলাই ওপৰৰ ফালে আনিব ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে বিষ হোৱা ঠাইখিনিত এনেকে আঙুলিৰে ধৰি পেলাই এনেকে ভিতৰৰ ফালে এবাৰ বাহিৰৰ ফালে মানে চুপিনেশ্যন প্ৰনেশ্যন এইটো এক্সাৰচাইজ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকুৱা আপোনালোকে 15 বাৰ কৰিব লাগিব। গল্ফাৰ্ছ এলবৰ কাৰণে কৰিবলগীয়া 4 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে মুঠি মাৰি লৈ পেলাই এনেকে ল'ব লাগিব। লৈ পেলাই আনখন হাতেৰে হাতখন উঠাবলৈ ৰেজিষ্টেন্স দিব লাগিব। এনেকে 1 আকৌ 2 আকৌ 3 মানে হাতখন উঠাবলৈ বাধা দিব লাগিব। আৰু আপোনালোকে এইখন আনখন হাতেৰে হাতখন উঠাবলৈ বাধা দিব লাগিব। মানে আপোনালোকে এইখন হাতেৰে হাতখন উঠাবলৈ বাধা দিব লাগিব আৰু আনখন হাতেৰে মানে আপোনালোকৰ বিষ হোৱা হাতখনেৰে উঠাবলৈ ট্ৰাই কৰিব লাগিব। বাধাৰ বিপৰীতে উঠাবলৈ ট্ৰাই কৰিব লাগিব। 1 আকৌ 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 5 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে ওলোটাকে চিধা কৰিব লাগিব। লৈ পেলাই হাতখন মুঠিটো মাৰি পেলাই এনেকে ওপৰলৈ আনিব ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 এনেকে
10ৰ পৰা 15 বাৰ কৰিব লাগিব গলফাৰ চেল্ফৰ কাৰণে কৰিবলগীয়া লাষ্টৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আঙুলি কেইটা মেলি পেলাই তলফালে দি পেলাই হাতখন এনেকে সিধা কৰি ল'ব লাগিব লৈ পেলাই আনখন হাতেৰে এনেকে ধৰি ষ্ট্ৰেচিং কৰিব লাগিব এনেকে কৰি 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আৰু এনেকে উল্টাকে লৈ পেলাই এনেকে ধৰি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 এনেকে 10 সেকেন্ড কৰিব পাৰে সেইটো আপুনি নিৰ্ভৰ কৰিব আৰু এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব গলফাৰ চেল্ফৰ কাৰণে প্ৰতিদিনে কৰিবলগীয়া এক্সাৰসাইজ এইকেইটাই এই এক্সাৰসাইজ কেইটা আপোনালোকে প্ৰতিদিনে 2 বাৰ পৰা 3 বাৰ কৰিব ট্ৰাই কৰিব লাগিব আজিলৈ এইখিনিয়ে আপোনালোকৰ যদি কিবা ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিঅ'ত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি হাতৰ বাহিৰৰ ফালে হোৱা মানে টেনিছ এলবৰ ফালে বিষ উপশমৰ এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে চাই থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে কঁকালৰ বিষৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে ৰাইট সাইডে চাই থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে